বেহাৰবাৰী আউটপোষ্টৰ টেনচনৰ ভাল খবৰটো পালেনে? নিজেই জনাইছে বেহাৰবাৰী আউটপোষ্টৰ টেনচনে এই ভাল খবৰটো। বহাগত বিয়া নেকি বেহাৰবাৰী আউটপোষ্টৰ টেনচনৰ। শুভেচ্ছাৰে উপচাই পেলাইছে বেহাৰবাৰী আউটপোষ্টৰ টেনচন অৰ্থাৎ জনপ্ৰিয় অভিনেতা ছৈয়দ ৰাজীৱ ৰহমানক অনুৰাগীসকলে সামাজিক মাধ্যমত প্ৰথমৰ পৰা শেষলৈকে অলপো স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব। নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তেন্তে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বেহাৰবাৰী আউটপোষ্টৰ টেনচনৰ আহিছে এটা বহুত ভাল খবৰ। খবৰটো পোৱাৰ পাছত অনুৰাগীসকলেও সামাজিক মাধ্যমত প্ৰিয় অভিনেতাজনক শুভেচ্ছাৰে উপচাই পেলাইছে। পোনপ্ৰথমে আপোনালোকেও এটা কমেণ্ট কৰি জনাব বেহাৰবাৰী আউটপোষ্টৰ টেনচনৰ অভিনয় চাই বাৰু আপোনালোকে কেনেকুৱা পায়। অসমৰ জনপ্ৰিয় অভিনেতা ছৈয়দ ৰাজীৱ ৰহমান অৰ্থাৎ বেহাৰবাৰী আউটপোষ্টৰ এটা জনপ্ৰিয় চৰিত্ৰ টেনচনে দিছে সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে এটা অতি সুখবৰ। সুখবৰটো হ'ল যে ৰং চেনেলত আহি আছে জনপ্ৰিয় অভিনেতা ছৈয়দ ৰাজীৱ ৰহমানৰ এখন নতুন ধাৰাবাহিক, আৰু ধাৰাবাহিকখনৰ নাম হ'ল পাখি, য'ত অভিনয় কৰিছে অসমৰ জনপ্ৰিয় মোহময়ী অভিনেত্ৰী উপাসনা প্ৰিয়ম।